নমস্কাৰ বন্ধুসকল। আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ যে অসম পুলিচৰ যে ফ'ৰ গ্ৰেড আছে, সেই ফ'ৰ গ্ৰেডৰ ৱাটাৰ কেৰিয়াৰ যিখনি আছে, সেই ৱাটাৰ কেৰিয়াৰৰ সম্পৰ্কে মই আপোনালোকৰ মাজত ক'বলৈ গৈ আছোঁ কেইটামান কথা, যিখনি মই নিজে দিয়া মোৰ এক্সপিৰিয়েঞ্চ মই নিজে দিছোঁ। অসম আৰক্ষীৰ যিখন ৱাটাৰ কেৰিয়াৰ ফ'ৰ গ্ৰেডৰ গ্ৰেড ফ'ৰ, অসম আৰক্ষীৰ গ্ৰেড ফ'ৰ ৱাটাৰ কেৰিয়াৰ যিকোনো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চৰে কথা মই ক'বলৈ গৈ আছোঁ। আৰু সেই কথাটোৱে হ'ল কি যে কোনোবাই হয়তো ভাবে যে মই এটা আগতে ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ত মোক বহুত কিবা কিবি কমেণ্ট লিখিছে যে দাদা আপোনাক কি কি সুধিছিলে, কি কি মানে কোশ্চিন সুধিছিলে, কেনেকুৱা মানে কেনেকুৱা ধৰণৰ আপুনি প্ৰব্লেম ফেচ কৰিছিলে, বা কেনেকুৱা ধৰণে আপুনি কেনেকৈ ইণ্টাৰভিউখন দিছিলে, সেই সম্পৰ্কত এটা ভিডিঅ' বনাই দিব। সেই উদ্দেশ্যত মই আজি আপোনালোকক ক'ম যে আচলতে কি শ্বৰ্টকাটকৈ ক'ম, যিখনি হৈছে ধৰক অসম আৰক্ষীৰ ৱাটাৰ কেৰিয়াৰ যিখন হৈছে, সেইখনি হৈছে মই আগতে ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, আগদিনা মই গৈছিলোঁ, ধৰক ৱাটাৰ কেৰিয়াৰৰ আগদিনাই মই গৈ পেলাই তাতে ইণ্টাৰভিউত এদিন আগতে গৈছোঁ। আগতে গৈ পেলাই ৰুম ভাড়া লৈছিলোঁ গুৱাহাটী বশিষ্ঠ, এই বশিষ্ঠ ঠাইখনিতে মই গৈছিলোঁ। আৰু এইখনি তাতে পৰিছিল, আৰু মোৰ দুটা ইণ্টাৰভিউ আছিল। চাফাই কৰ্মচাৰী, এইটো কাহিলীপাৰা আছিল, আৰু এটা আছিল বাৰবাৰ আছিল মোৰ পানীখাইটি। মই বাৰবাৰটো যাব পৰা নাই, কাৰণ মই কিবা এটা অসুবিধা আছিল ঘৰতে, সেইকাৰণে মই বাৰবাৰটো যাব পৰা নাই। আৰু যিখন আছে ধৰক মই দুটা দিছোঁ, এটা ৱাটাৰ কেৰিয়াৰ আৰু চাফাই কৰ্মচাৰী, দুটাই দিছোঁ। এই ৱাটাৰ কেৰিয়াৰৰ যিখনি নলেজ, ইণ্টাৰভিউ নলেজ মই নিজে দিয়া, মোৰ সেই নলেজখনি হ'ল যে মই ৰাতিপুৱা 7 বজাত মই গুচি গ'লোঁ ৰুমৰ পৰা। গুচি যোৱাৰ পিছত 7 বজামান আগতে হ'ব, ধৰক 6 বজামানত হ'ব, আৰু মই টোপনি ভাঙি পেলাই গৈছোঁ। টোপনিৰ পৰা উঠিছোঁ ধৰক 4 বজামান উঠিছোঁ। উঠাৰ পিছত মই নহয় অকলে, আমালোকে 9জনমান আছিলোঁ, এটা ৰুমতে আছিলোঁ। 9জনমান এটা ৰুমতে থাকি পেলাই তাতে ইণ্টাৰভিউ দিছোঁ। দিয়াৰ পিছত ধৰক মই 5 বজা কি 6 বজা এনেকুৱা হ'ব, জাষ্ট এনেকুৱাই হ'ব টাইমটো। মই যোৱাৰ পিছত মই মোক লাইনত থিয় হ'লোঁ। এনেই লম্বা লাইন হৈছে চাই পেলাই মই অলপ ভাগৰি মোৰ অলপ ভয়ে লাগিছিল, তথাপিও মই গৈছোঁ। লাইনত লাগিছোঁ। লাইন লগাৰ পিছত মোৰ চিৰিয়েলত নাম আহিলে। মোৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু কিবা কিবি কাৰ্ড, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড, এইবিলাক মই আচলতে বন্ধুসকল মই ভিডিঅ'খন বনাই আছোঁ ধৰক এবছৰমান পিছতে মই বনাই আছোঁ, কাৰণ আগতে মই এখন ভিডিঅ' দিছিলোঁ, সেইটো ভিডিঅ' বহুতে চাইছে, বহুত কিবা কমেণ্টো লিখিছে। আৰু এইখনি ভিডিঅ' মই সঁচা কথা 1 বছৰমান পিছতে মই আজি এইটো ভিডিঅ' বনাই আছোঁ। মোৰ নিজৰ এক্সপিৰিয়েঞ্চ যিখনি হৈছে, সেইখনি হৈছে ৱাটাৰ কেৰিয়াৰত মই এই ৰাতিপুৱা 7 বজাত লাইন লাগি মই ধৰক লাইনত লাগিছোঁ। লগাৰ পিছত মই ইমান ৱেইটিং কৰি পেলাই মোৰ নামটো আহিছে মোটামুটি আবেলি 3 বজাত। 3 বজাত এনেকাই হ'ব, আবেলি 3 বজাত লাইন আহিছে। ইমান মানুহ আগতে পাৰ হৈ গ'ল, ইমান মানুহ আগতে গৈছে, মোটামুটি মানুহ হয়, বহুতে মানুহ হয়। আজিকালি আৰু কেনেকুৱা হৈছে চিট ধৰক চিট কমেই থাকে। আজিকালি চিট কমেই থাকে। এই চিট কম থকাৰ কাৰণেই মানুহো বহুত হয়, কিন্তু চিট কম থাকে সেই হিচাপত। আৰু মই লাইনত লাগি পেলাই মোটামুটি ধৰক আবেলি 3 বজাত মই গৈছোঁ। যোৱাৰ পিছত মোক মই প্ৰথমতে ডকুমেণ্টখনি মোক পৰা ল'লে। মই প্ৰতিবিলাক ডকুমেণ্ট লৈ গৈছোঁ। আৰু এইখনেই নিয়ম বন্ধুসকল, যদি আপোনালোকে যাব খোজে আপোনালোকে, তেনেহ'লে কিন্তু এই যিবিলাক ডকুমেণ্ট আছে, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স,
আৰু মেট্ৰিকৰ চাৰ্টিফিকেট, হাই ছেকেণ্ডাৰী চাৰ্টিফিকেট, আপুনি যদি গ্ৰেজুৱেট নালাগে, যদি যদি থাকে লৈ যাব, যদি খোজে তেনেহ'লে দিব, নোখোজিলে নিদিব। আৰু এটা বিশেষ কথা কি, যিখনি মানে আপোনাৰ হৈছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কিন্তু আপোনাৰ এই গ্ৰেড 4 চাকৰিৰ কাৰণে কিন্তু আটাইতকৈ মূল্যৱান আৰু ইম্পৰ্টেণ্ট। যদি এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন যদি আপুনি ভাল মানে NGOৰ পৰা ভাল এটা মানে চেণ্টাৰৰ পৰা ওলাইছে, আপুনি নিজে যদি মানে কৰ্ম কৰি নিজে যদি কাম কৰি পেলাই ভালকৈ ধুনীয়াকৈ কাম কৰিছে, কামৰ এক্সপিৰিয়েঞ্চ যিখনি আপোনাৰ যিখন NGOৰ যিখন হেড আছে সেইখনে চাই পেলাই আপোনাক যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন দিছে, তেনেহ'লে আপুনি চাকৰিখন পাব। আৰু পাবতো পাব। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে এই চাকৰিৰ মানে বিশেষ মানুহে ইজনে ইটো কয়, সিজনে সিটো কয় যে চাকৰি আজিকালি টকা পইচা লাগে। একো নালাগে, এইবিলাক একদম ফেক কথা। আচলতে বন্ধুসকল, চাকৰি আছে আজিকালি পাবলৈ গ'লে কি যে বিজেপি চৰকাৰ আহিছে না, বিজেপি চৰকাৰ অহাৰ বাবেই যে আমালোকৰ যে অসমত 4 গ্ৰেডৰ চাকৰিবিলাক আছে, এই 4 গ্ৰেডৰ চাকৰিবিলাক এটকাও নালাগে, একদম বিনা টকাৰে হয়। কিন্তু আচলতে এটা কথা কি মানে বন্ধুসকল, যিখন মানে আপোনাৰ ব্ৰেইনখন জাজ কৰিব, চাব আপোনাক কোৱেশ্চন কৰিব। ধৰক আপোনাক কোৱেশ্চন কৰিব, মোক মাতিছে, মই 3টা মান বজাত মই মেডিকেলত মই পাছ কৰিছোঁ, হাইট ৱেইট চেষ্ট মাপিছে মোৰ। গোটেইবিলাক মোৰ আগতে এজন ল'ৰা আছিল, সেই ল'ৰাজন মোতকৈ অলপ মানে স্বাস্থ্যৱান আছিল, মানে মোতকৈ অলপ ভালে আছিল। মই মানে আগতে ভয় পাইছিলোঁ যে মোৰ বডি আৰু ফিজিকেলটো বা কেনেকা বা হ'ব। কিন্তু সেই হিচাপত মই বন্ধুসকল আপোনালোকক ক'বলৈ গ'লে কি, মই মোৰ যিখন ফিজিকেল আছে, ফিজিকেলখন মোক বেষ্ট অনেকখিনি মানে বহুতখিনিয়ে ভালে হৈছে মোৰ ফিজিকেল। আৰু হাইট ৱেইট চেষ্ট মানে মোৰ বডিখন আৰু হাইটখন আৰু ৱেইটখন যিবিলাক আছে এইবিলাক মোৰ ধুনীয়াই হৈছে। ভালকৈ মই পাছ কৰিছোঁ। কৰাৰ পিছত ধৰক মোক মোক অলপমান পিছতে মোক মানে পঠাই দিলে মানে ভাইবা টেষ্টৰ কাৰণে মই হাইট ৱেইট চেষ্ট প্ৰথমত যিখন হৈছিলে এইখন ডকুমেণ্ট ভেৰিফিকেশ্যন তাতে মানে 3টা 4টামান কেবিন থাকে। কেবিন মানে এই যিখনি মানে বিয়া বাড়িৰ ডেক'ৰেশ্যন নিচিনা এনেকা তাম্বু ঘৰ বনাই না, সেনেকাকৈ ঘৰ বনাইছে ফিল্ডত। এখন অপেন ফিল্ডত ৰেলী হয়, অপেন ফিল্ডতে গোটেইবিলাক হৈ যায়। তাতে মানে মই গ'লোঁ, ডকুমেণ্ট মোৰ গোটেইবিলাক আছে, ডকুমেণ্ট ল'লোঁ, দি দিলোঁ। ডকুমেণ্ট মোক এপ্ৰুভ কৰি দিলে। ডকুমেণ্টত মই একদম বেয়া হোৱা নাই, ডকুমেণ্টত মোক একদম গোটেইবিলাক ঠিক আছে। আৰু পিছত মোক মাতিলে যে মানে হাইট ৱেইট চেষ্ট এইবিলাকো ভাল আছে, মোক চকুৰ পৰীক্ষা কৰিলে, ধৰক কালাৰ ভিছন টেষ্ট কৰিলে। কালাৰ ভিছন মানে ইয়াতে সৰু এটা কাগজত মানে মোটামুটি এটা চাইজৰ কাগজত মানে ইয়াতে লিখা আছে ABCD আখৰৰ যিবিলাক সংখ্যা আছে, এই সংখ্যাবিলাক লিখা আছে তাতে। এই সংখ্যাবিলাক লিখি দিয়া আছে আৰু আপোনাক চাই পেলাই ক'বলৈ দিব যে এইখনত কি লিখা আছে, এইখনত কি লিখা আছে, কোনটো বা আখৰ সৰু, কোনটো বা আখৰ ডাঙৰ, এনেকা লেখা আছে। যদি আপুনি চাই মানে মোটামুটি ধৰক অলপমান ধৰক 7 ফুট কি 8 ফুট, ধৰক এনেকৈ হ'ব, এনেকুৱা মান দূৰত থাকিব। দূৰত থকাৰ পিছত আপুনি চাই ক'ব লাগিব। যদি আপুনি ক'ব পালে কেতিয়াবা এনেকৈ এক চকু বন্ধ কৰিব, চকু বন্ধ কৰি ক'ব, চকু বন্ধ কৰি ক'ব। যদি আপুনি ক'ব পাৰিছে তেনেহ'লে আপুনি মেডিকেলত ফিট। আপোনাক এটা লগে লগে এখন চাৰ্টিফিকেট দি দিব। তাতে কম্পিউটাৰ মাষ্টাৰ আছে, ডক্টৰ আছে, গোটেইবিলাক আছে। চাৰ্টিফিকেট দি দিব, সিহঁতে চাৰ্টিফিকেটত চহী কৰি দিব যে ইউ হেভ ছাকচেছ ইয়ৰ ফিজিকেল, এনেকুৱা বা এনেকুৱা লিখা থাকে। মোৰ ওচৰতে মোৰ এখন কাগজ আছে, মই কাগজখন এতিয়া আৰু আগৰ ভিডিঅ'তে মই দেখাই দিছোঁ, এতিয়া আৰু নক'লো, মোৰ আছে ইয়াতে ওচৰতে। আৰু যদি লাগে কোনোবাই চাব খোজে মই দেখাই দিম, মোৰ ওচৰতে আছে। আৰু পিছত মানে ভাইবা টেষ্ট এতিয়া আহি গ'ল লাষ্ট পইণ্ট, যিটো মানে লাষ্ট পইণ্টত আহি গ'ল ভাইবা টেষ্ট। আৰু বন্ধুসকল এটা কথা ক'বলৈ গ'লে কি, ভাইবা টেষ্ট যিখন আছে না, এই ভাইবা টেষ্টটো আপোনাৰ আচল মানে যিখন আপোনাৰ ডকুমেণ্ট ফিজিকেল যদি ভাল হয়,
ভাইবা টেষ্টত যদি ভাল কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকে এই গ্ৰেড 4 চাকৰিত নাপাব, চিলেকশ্যন নাপাব। যিখন আচল পৰীক্ষা সেইখনেই হৈছে ভাইবা টেষ্ট। ভাইবা টেষ্টত আপোনাক কোশ্চিন সুধিব। যদি ধৰক আপোনাক 5টা মান কোশ্চিন সোধে, 5টা মান কোশ্চিনৰ ভিতৰত আপুনি যদি 5টা মানৰ এনচাৰ দিব পাৰে, তেনেহ'লে আপোনাক চাকৰিৰ পৰা কোনেও ৰখিব নোৱাৰে। আৰু যদি 5টা, কোনোবাক 7টা সোধে, কোনোবাক 8টা, কোনোবাক 9টা, কোনোবাক 2টা, কোনোবাক 4টা মান সোধে, যদি আপুনি যদি 5টাৰ ভিতৰত 7টাৰ ভিতৰত গোটেইবিলাক এনচাৰ কৰিব পাৰিছে, তেনেহ'লে আপোনাৰ চাকৰিটো একদম 100% কনফাৰ্ম হ'বই চাকৰিটো। আৰু যদি আপুনি 10টা কোশ্চিন সোধাৰ পিছত যদি আপুনি 8টা এনচাৰ কৰিছে, 7টা এনচাৰ কৰিছে, তেনেহ'লে চান্স কম থাকে। কাৰণ মেৰিট মানে যিখন হয়, কাট অফ যিখন হয়, কাট অফত মানে হাই নম্বৰ যিবিলাক ল'ৰা ছোৱালীয়ে হাই নম্বৰ পায়, সেইবিলাক ল'ৰা ছোৱালীকে চাকৰিত লোৱা হয়। তেনেহ'লে মই নম্বৰ পাইছিলোঁ। আচলতে মই নিজৰ দি এক্সপিৰিয়েঞ্চ, মই যিখিনি কৈ আছোঁ, মই আচলতে 2টা কোশ্চিনৰ এনচাৰ দিব পৰা নাই। মই 8টা এনচাৰ দিছোঁ, 2টা দিব পৰা নাই। সেইকাৰণে মোৰ এইবুলি চাকৰি অসম আৰক্ষীৰ গ্ৰেড 4 গ্ৰেডৰ চাকৰিটো নহ'ল। মই নেক্সট ইয়াৰ দিম আৰু এইবুলি 2026ত এপ্লাই কৰিছোঁ, পিছত দি দিম। তেনেহ'লে আপোনালোকে বুজি পাইছে মোৰ কথাখিনি। আৰু মই ভিডিঅ'খিনি লম্বা নকৰোঁ আৰু ডাঙৰ নকৰোঁ। তেনেহ'লে এতিয়া আজিলৈকে ইয়াতে থাকিব। আৰু মই এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কিন্তু বনাইছোঁ। চাৰ্টিফিকেটখন মই আগৰ ভিডিঅ'তে মই দেখাই দিছোঁ, আৰু লাগিলে মই পিছত কোনোবা ভিডিঅ'ত মই দেখাই দিম। আপোনালোকে দি আহিব, আপোনালোকে কোনো ভয় কৰিব নলগা একো নাই। যদি আপোনালোকৰ ভাল টেলেণ্ট আছে আৰু হাইট, ৱেইট, চেষ্ট আৰু ডকুমেণ্টবিলাক ভাল আছে, তেনেহ'লে 4 গ্ৰেডৰ চাকৰি আপোনালোকে কনফাৰ্ম 100ৰ ভিতৰত 100%ই আপোনালোকে পাব। আৰু মই এইটো কৈছোঁ, মই নিজে দি এক্সপিৰিয়েঞ্চ, টকা পইচা বেলেগ একো নালাগে, একদম নিজৰ টেলেণ্টেৰে চাকৰি হয় আজিকালি। তো বন্ধুসকল, আজিলৈকে ভিডিঅ'খনি মই ইয়াতে ইমানেই ৰাখিলোঁ। যদি কোনোবা আৰু ভিডিঅ'ৰ কথা পাতিব লাগে, তেনেহ'লে মই নেক্সট ভিডিঅ'ত মই বেলেগ কোনো কথা ক'ম, বেলেগ পেপাৰত ক'ম, বেলেগ ইণ্টাৰভিউত পেপাৰত ক'ম। যেনেকৈ ধৰক মই কাহিলীপাৰাত চাফাই কৰ্মচাৰী দিছোঁ, সেইটো বিষয়ে মই বেলেগ ভিডিঅ'ত ক'ম। আৰু বাৰ দিছিলোঁ মই গুৱাহাটীত গড়চুক এটা ঠাই আছে, তাতে দিছিলোঁ, সেইটো বিষয়েও মই ক'ম। তেনেহ'লে আজিলৈকে ভিডিঅ'খন ইয়াতে ৰাখিলোঁ। ভিডিঅ'টো চাব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বন্ধুসকল, আজিলৈকে ইয়াতে ৰাখিলোঁ। ধন্যবাদ।